বেলি আহি মূৰৰ ওপৰ পালে এতিয়াও ইয়াতে বহি আছ যে ৰান্ধনী ঘৰত কেতিয়া সোমাবি কেতিয়া চাউল মুঠি সিজাবি পুৱাৰ পৰা পেটত খুটকন এটাও পৰা নাই উৰৰ পৰা খোৱাবলৈ বিধে বিধে বস্তু আনি দিছা নহয় কেৱল পিৰালিৰ মূৰত বহি হুকাতনা আৰু মুখেৰে বৰবৰ কথা কোৱা ৰূপ এটকা আনি দিব নোৱাৰা ইফালে মুখখনেৰে কেৱল খাও 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 এনেকুৱা অকৰ্মণ্য মানুহ মই কত দেখা নাই নকবি দেই এনেকুৱা কথা মুখেৰে দুবাৰ উচ্চাৰণ নকৰিবি এই লটকন নামৰ ব্ৰাহ্মণক তই চিনি পোৱা নাই চিনি পাবলৈ মোৰ একো বাকি নাই তুমি এটা ধুৰৰ পচলা এলাই বাদু মানুহ আইবু পাই কি চাই তোমাৰ লগত মোক বিয়া দিছিল এনেকুৱা জনা হলে মই তোমাৰ লগত কেতিয়াও বিয়া নহলোহেঁতেন তই কিন্তু কথাই কথাই বহু দূৰ আগবাঢ়ি গলি ঠিক আছে তোৰ এই কেতে জেঙাই কথা মই সদায় সদায় শুনি নাথাকো তোক মই কৈ দিলো মই আজি যি ঘৰৰ পৰা ওলালো ৰূপ এগাল হাতত নোলোৱালৈকে মই ঘূৰি নাহো যোৱা যোৱা দেখিলেহে লেখিম তোমাৰ এনে ফুৰুহনি মৰা কথা বহুত শুনিলো এইবাৰ যদি সুদা হাতে ঘূৰি আহা তুমি কিন্তু ঘৰৰ চোতালত ভৰি দিব নোৱাৰা কৈ থলো আজি হে ইমান গৰম পৰিব লাগে নে ৰ'দটো একেবাৰে খাও খাও মূৰ্তি ধৰিছে ইফালে ইমান পৰে পেটত একো এটা পৰা নাই কি কৰা যায় কি কৈছা তোমাৰ নাম কি মোৰ নাম মাখি মই মিঠৈ খাবলৈ আহিছো মাখি কি কৰা দেখা নাই নেকি মই মিঠৈ খাইছো মাখিয়ে মিঠৈ খাইছে ইয়াৰ পৰা শান্তিৰে ঘুমতি মাৰিবও নোৱাৰো এই শেষ কৰি যদি কৰক তই কেপ কাপাই নাথাকিবি কৈ দিছো কিন্তু মোৰ সৰ্বনাশ হ'ল মিঠাই সোপাটো খালেই হতনিৰ পৰা ধন সোপাও লৈ গ'ল মই দেখোন তোমাক চিঞৰিয়ে আছিলো মাখিয়ে মিঠাই খালে বুলি তুমিহে ক'লা খাইছা যদি খাও হেৰো মূৰ্খ তই মাখিয়ে খাইছে বুলিহে কৈছিলি মানুহে খোৱা বুলি তেতিয়াই নকলি কিয় মই কি জানো সি তাৰ নাম মাখি বুলি কৈছিল হৰি হৰি মোৰ মিঠাইও গ'ল ৰূপ জুকুৰি মান আছিল তাকো নিলে ইমান দিনে মই লোকক বাঢ়ি মিঠাই খুৱাই খুৱাই ঠগিলো এতিয়া সি মোত গৈ ওপৰত সি গ'ল কোনফালে মই কি জানো তুমি গাহৰিটোৰ নেজত ধৰি এনেকৈ ঘূৰাই আছা কিয় তোমাৰ কথা উত্তৰ দিয়া মোৰ আজৰি নাই তুমি দেখা নাই নেকি এই ৰূপৰ মুদ্ৰাবোৰ দেখিছো এই গাহৰিটো এনেদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকে পতি ৰূপ লাদি দিয়ে সেইকাৰণেহে ঘূৰাই আছো যিবোৰ অনেক টকা লোকচান হৈছে যদি এই বেটাক ঠগি গাহৰিটোৰ নেজত ধৰি মই ঘূৰাব পাৰো মোৰ লোকচানখিনি পুৰাই ল'ব পাৰো কিনো ইয়াত থিয় হৈ চাই আছা হে দেখা নাই তুমি চাই থকাৰ কাৰণে গাহৰিটোৱে ৰূপ নলদা হ'ল ককাই মোৰ বৰ বিপদ মোক যদি তোমাৰ এই গাহৰিটোক পাকচেৰে ঘূৰাই ৰূপ ঘটিবলৈ দিয়া মোৰ বৰ উপকাৰ হয় তুমি বিপদত পৰা পথিক তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব মোৰ ইচ্ছা নাছিল তথাপি যেতিয়া তুমি ইমানকৈ কৈছা আহা ঘূৰুৱাহি আহা
একো ভয় নাই এইটো মোৰ পোহনীয়া গাহৰি দেই কি কৰা মোৰ ঘোঁৰাটো পলাই নিয়া বহুত দূৰ আহিল ৰাস্তা ঘাটো ভালদৰে চিনি নাপাওঁ যিটো এঘৰতে কটোৱাৰ ব্যৱস্থা কৰিব লাগিব আপুনি কাক বিচাৰিছে মই এই ঘৰৰ গৃহস্থক বিচাৰিছো মই এজন দূৰণিবতীয়া ব্ৰাহ্মণ পঠি দয়া কৰি মোক ৰাতিটো কটাবৰ বাবে অকণমান ব্যৱস্থা কৰি দিবনে ইয়াক ৰাতিটো থাকিব দি দুটামান ৰূপ ঘটিব পৰা যেন পাওঁ ঠিক আছে থাকিব পাৰিব কিন্তু আপুনি থকাৰ বিনিময়ত ৰূপ 2 টকা দিব লাগিব ৰূপ 2 টকা ৰহ বেটা তোক দি আছো হ'ব আপুনি বৰ দয়ালু মানুহ বলক চাওঁ ঘোঁৰাটো মোক দিয়ক মই ঘোঁৰাটো সৌ তাত বান্ধি থওঁ প্ৰভু জগন্নাথ দিনটো ভালকৈ পাৰ কৰিবা আৰু ডাঙৰীয়া উঠিল নিশাটো ভাল টোপনি হ'ল নে হৈছে আপুনি মোক বৰ আৰামেৰে ৰাতিটো পাৰ কৰাৰ সুযোগ দিলে পিছে মোৰ ঘোঁৰাটো আছে সৌ তাত মই বৰ যত্ন কৰি বান্ধি ৰাখিছো বলকচোন বলক এই ঘোঁৰাটোৱে মোৰ প্ৰাণ কি আচৰিত ঘাঁহৰ তলত 10টাকৈ ৰূপ এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰা মই নিতৌ 10টাকৈ ৰূপ পাওঁ আৰু তাৰে মই প্ৰতিপালিত হওঁ নিতৌ ৰাতিপুৱা 10 টকা ৰূপ এমাহত 300কৈ ৰূপ নাই যিকোনো উপায়েৰে এই ঘোঁৰাটো মই বামুণৰ পৰা কিনি ল'বই লাগিব আপুনি কিবা কোৱা যেন পালো ডাঙৰীয়া আপোনাক এটা কথা কওঁ বেয়া নাপাব আপোনাৰ এই ঘোঁৰাটো মই কিনি ল'ব খুজিছো কি কয় আপুনি এইহেন ঘোঁৰাটো মই বিক্ৰী কৰিম দিনে মই 10টাকৈ ৰূপ পাই আছো আপোনাক মই 200 টকা দিম ঘোঁৰাটো মোৰ ওচৰত বিক্ৰী কৰক তাৰমানে তইও ভাল ফন্দত পৰিলি আপোনাক আৰু 50 টকা বঢ়াই দিম ইছ ৰাম আপুনি মোক বৰ বিপদত পেলালে দেই মোক ৰাতিটো আশ্ৰয় দি আপুনি ইমান উপকাৰ কৰিলে এতিয়া আপোনাৰ অনুষ্ণু মই পেলাও কিদৰে ঠিক আছে আপুনি মোক 250 টকাই দিয়ক লগতে আপোনাৰ ঘোঁৰাটোও দিব লাগিব কিন্তু নিয়ক আপোনাৰ ঘোঁৰাটোৰ আগত ই কোন কুটা ৰ'ব মই মোৰ ঘোঁৰাটো আৰু 250 টকা লৈ আহোঁ গাহৰিটোৱে এতিয়ালৈকে কিমানটা ৰূপ লদিলে মোক ভাল ঠগিলা হেৰা তুমি মোৰ কথা শুনা লেখি আৰু 100 পাক ঘূৰোৱা দেখিবা ৰূপ 100 পাই গৈছা থাকা আহো দেই হয়নে সঁচাকৈয়ে আমাৰ বামুণেই নে এইটো কাৰ ঘোঁৰা লৈ আহিল ঐ তই মোক কি কৈছিলি মই কমন্য এলাই বাৰু এতিয়া গম পালি এইটো ঘোঁৰা আজিৰ পৰা আমাৰ আৰু এয়া তই সদায় ইচ্ছা কৰি থকা ধন দি ইয়াৰে প্ৰথমতে ৰাইজক ভালকৈ এসাঁজ চাহ জলপান খোৱা গম পালি নহয় বুদ্ধি থাকিলে পৃথিৱীত কাৰো মৰণ নাই